মই মনমি কিচেন এণ্ড ব্লগছৰ আন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। একদম সহজতে বনাব পৰা বাৰ্থডে কেকৰ ৰেচিপি এটা দিম। সকলোৱে বনাব পাৰিব, একেবাৰে উজু হয় আৰু খুব খাবলৈও ধুনীয়া হয়। কিন্তু আজি মই সৰু ল'ৰা ছোৱালীক খুৱাম কাৰণে হেল্ডি নুডলছে ব্যৱহাৰ কৰিছোঁ। মিলেটছৰ নুডলছ এইখিনি পানী অলপ গৰম কৰি নুডলছখিনি প্ৰথমতে মই সিজাই লৈছোঁ। সৰু ল'ৰা ছোৱালীক কেক খাইতো ভাল পায়, লগতে নুডলছো বিৰাট প্ৰিয়, সেইকাৰণে মই হেল্ডি অপশ্যন বাছি লৈছোঁ। আজি কেইবাটা ভিডিঅ'ত কৈছোঁ দেই, মই ভিডিঅ'ত ডাবিং দিব সময়ত সন্ধিয়া কেতিয়াও ডাবিং দিব নোৱাৰোঁ। আমাৰ এই দাঁতিৰ ফিল্ডখনতে ল'ৰা ছোৱালীকেইটা খেলি থাকে। গুণগুণ আগতে ভিডিঅ' দেখুৱাইছোঁ বাৰু। তাৰপিছতে সিহঁতৰ এটা গুণগুণৰ বাৰ্থডে, বাৰ্থডে কি লাগিব বোলে, একো দিব নালাগে, আপুনি কিবা খুৱাই দিলেই হ'ব। মই এদিনতে কি মেনেজ কৰোঁ, গতিকে পেনকেক মিক্সাৰ এটা আছেই, মোৰ পেনকেক বনাই দিম। আৰু লগৰকেইটা বোলো আটাইকেইটা আহিবা, আমাৰ ঘৰতে বাৰ্থডেটো চেলিব্ৰেশ্যন কৰিম। আৰু গধূলিকৈ ঘৰত কৰিব, হ'লেও মই কেতিয়াবা ভাল লাগে এনেকৈ খেলি থাকিলে। তাহাঁতক মই আগতেও দিছোঁ খাবলৈ, গতিকে গোটেইকেইটাকে মাতিছোঁ, ইভিনিংটো আমাৰ ঘৰতে বাৰ্থডে চেলিব্ৰেশ্যন কৰোঁ। গতিকে পেনকেক মিক্সাৰ এটা আছেই, সেই পেনকেক আগতে এদিন মই দেখাইছিলোঁ আপোনালোকক, সেইটো পেনকেক বনাই পেনকেকেৰে বাৰ্থডে চেলিব্ৰেশ্যন কৰিম। আৰু চাওমিন বনাই দিছোঁ, সৰু ল'ৰা ছোৱালীয়ে চাওমিন খাই ভাল পায়। আৰু মই কেক বনাম আজি ফিট ভীমৰ চকো বানানা পেনকেক মিক্সাৰ দি পেলাই। কম সময়তে মই কেকো বনাবলৈ কেনেকৈ কেক বনাবলৈ প্ৰিপেৰেশ্যন এটা লাগে, একেবাৰে কম সময়। যিহেতু কথামতেই কাম, ময়ো এটা ডিবাত লগাই পেলাই পেনকেকে দি আজি বাৰ্থডে কেক বনাই দিম। কাৰণ এই কনচেপ্টটো আপোনালোকেও ল'ব পাৰে। বহুতৰ কেক বনাবলৈ সাধাৰণতে কেকটো নুঠে, নাইবা পটককৈ বনাই দিবলৈ এটা খুব ভাল আইডিয়া হয়। আৰু কেকটো বনোৱাৰ আগতে মই এই নুডলছখিনি কাঢ়ি লৈছোঁ। চাওক, বেছি সিজিলেও বেয়া হৈ যাব যে। আৰু মই ঠাণ্ডা পানী ধুই পেলাই অকণমান তেল সানি দিছোঁ। যিকোনো তেল আপোনালোকে এনেকৈ সানি ল'ব, এটা হ'ব আৰু বনাবলৈ ভাল হ'ব। এইটো হৈছে ফিট ভীমৰ চকো বানানা পেনকেক মিক্সাৰ। খুব হেল্ডি হয়, ব্ৰেকফাষ্ট ৰেচিপিও কৰোঁ বুলি ক'লে কৰিব পাৰে, বা টিফিনতো দিব পাৰে। 2 বছৰৰ ওপৰৰ সকলো শিশু বা ডাঙৰলৈকে এইটো খাব পাৰে, খুব হেল্ডি হয়। আৰু ইয়াত আছে পিঠাগুড়ি, অ'টছ, গুড়ৰ পাউডাৰ, ফক্সটেল মিলেট যিটো আমি কণী ধান বুলি কওঁ, কোকা পাউডাৰ আছে, পটেটো ষ্টাৰ্চ আছে, আৰু চকলেট চিপছটো আছে, যি কাৰণে সৰু ল'ৰা ছোৱালীয়ে খুবেই ভাল পায়। আটাইতকৈ ইণ্টাৰেষ্টিং বস্তুটো আছে ভীমকল। সৰহকৈ গোটেইখিনি লৈ লৈছোঁ। 2 চামুচ বাটাৰ গলাই লৈছোঁ। আৰু এতিয়া মই গাখীৰ দি গুলিম। আপোনালোকে পানী দিও গুলিব পাৰে, কিন্তু গাখীৰ দি গুলিলে অকণমান টেষ্টটো বেছি ভাল হয়। ইচ্ছা কৰিলে কণীও দিব পাৰে, প্ৰটিন খাওঁ বুলি ক'লে। নিদিয়াকৈ বনাইছোঁ। আৰু চাওক, মিক্সাৰটো ইমান ঢিলা কৰি ল'ব। ফ্ৰাই পেন এখন মই পাতি পেলাই একদম মিডিয়াম ফ্লেমত ৰাখিছোঁ। 2 এটা জোখৰ দিছোঁ। কিমান ডাঙৰ কৰে আপোনালোকৰ ওপৰত নিৰ্ভৰ কৰে। 1 মিনিট মই ঢাকি থলোঁ, আকৌ পূৰা 1 মিনিট নালাগেই, 1.5 মিনিটমানতে পেনকেকটো হৈয়ে যায়। এনেকৈ মই সকলোবিলাক পেনকেক বনাই ল'ম। প্ৰথমতে এটা বনালোঁ, চাওক, আৰু এটা বনালোঁ। প্ৰায় 6টামান মোৰ পেনকেক হৈছে। এটাকে মই একদম ডাঙৰ কেক এটাৰ নিচিনাকৈ সজাই দিম। এইখন লাষ্টৰখন পেনকেক মই সকলোবিলাক বনোৱা দেখুওৱা নাই, কাৰণ সময়টো গুচি যাব যে। একেধৰণে আপোনালোকে বনাই ল'ব। আৰু মই ডাৰ্ক চকলেট লৈছোঁ, ডাৰ্ক চকলেট কম্পাউণ্ডটো যে। আৰু এয়া চাওক, এটুকুৰা লৈ মই কাটি লৈছোঁ। যিহেতু চকলেট চিৰাপ দিলে ল'ৰা ছোৱালীবিলাকে ভাল পায়, চকলেট চিৰাপৰ বদলি মই চকলেট গানাছ বনাই ল'ম। একেবাৰে উজু চকলেট আপোনালোকে ল'ব, ডাবল বইলাৰ বুলি কয়। গৰম পানীত চকলেটৰ বাতিটো জুবুৰিয়াই দিব, আৰু এয়া চাওক গলি গ'ল। লগত কিন্তু বাটাৰ দিব, নহ'লে লগে লগে টান মাৰি যায়। আৰু গাখীৰ 2 চামুচ দিব পাৰে, মই নাই দিয়া গাখীৰ। 2 চামুচ দিলে আৰু লিকটীয়া হ'ব, দৰকাৰ পৰিলে দি ল'ম বাৰু। আৰু চকলেটখিনি মই নমাই ল'লোঁ এখন প্লেটত। আৰু এয়া চাওক, বাৰ্থডে কেক যে ৰাখে সেই চিটটোতে মই এখনকৈ পেনকেক দি পেলাই চকলেট গানাছখিনি দি দিছোঁ। ইয়াৰ বদলি আপোনালোকে বজাৰত কিনিবলৈ পোৱা চকলেট চিৰাপটো দিব পাৰে। মই বনাই ভাল পাওঁ কাৰণে আচলতে চকলেটটো বনাই ল'লোঁ নিজেই, আৰু টান মাৰি যায় যে, খাবলৈ খুব ভাল হয়। আপোনালোকে হুইপ ক্ৰীম দিও বাৰ্থডে কেকটো বনাব পাৰে। মই চকলেট গানাছ দিয়ে বনাইছোঁ। আৰু নাৰিকলৰ গুড়ি, শুকান ড্ৰাই কক'নাটটো যে, সেয়া নাৰিকলৰ গুড়ি দি দিছোঁ, আৰু জেমছ দি সজাই দিছোঁ। আৰু ভিতৰত মই কেইটামান পিষ্টা
একদম গুড়ি কৰি পেলাই দি দিছোঁ আৰু বাৰ্থডে টেগ এটা লগাই দিছোঁ। আমাৰ ইয়াৰ পাৰ্টি পাই গ'লহি। আমাৰ ইয়াৰ মানে হেৰি ফুটবল ক্ৰিকেট টিম গুণগুণৰ বাৰ্থডে মানে তাক মই ক'লো বাৰ্থডে কি লাগিব সি ক'লে বোলে মোক খুৱাই দিব লাগিব গতিকে খুৱাই দিছোঁ আৰু তাৰপিছত আপোনালোকে মই চকলেট গানাছ দি দিছোঁ। আপোনালোকে চকলেট চিৰাপ দিব পাৰে, পেকেটতো পায় আৰু বটলতো কিনিবলৈ পায়। আৰু টিফিনত দিওঁতে ইমান কষ্ট কৰিব নালাগে, ডাইৰেক্ট পেন কেকটো বনাব, ফ্ৰুটছ দিব আৰু চকলেট চিৰাপ ঢালি দিব, হৈ যাব। চকলেট চিৰাপটো আছেই যেতিয়া মই ওপৰত আকৌ এয়া গাৰ্নিচিং কৰি দিছোঁ। ইহঁতেও ভাল পাব। আৰু অলপমান এয়া মোৰ কেক হৈ গ'ল। কেনেকুৱা লাগিছে জনাব দেই কেকটো। আৰু ইমানেই উজু আপোনালোকে বনাব। এটা পিচ একেবাৰে ওচৰৰ পৰা দেখুৱাই দিছোঁ। চাওক একদম লেয়াৰ লেয়াৰ চকলেট আছে। টেষ্টি নে? মোক বাৰ্থডে কেক অৰ্ডাৰ দিয়ে। আপোনালোকে ভাল পালে বুলি জানি মোৰো ভাল লাগিলে। আৰু আপোনালোকে যদি এই পেনকেকটো কিনো বুলি ভাবে তেতিয়াহ'লে মই ডেছক্ৰিপশ্যনত লিংক দি দিম, চেক কৰিব। আৰু তেওঁলোকৰ অফিচিয়েল ৱেবছাইট এটা আছে প্ৰ' টু গ্ৰ', তাতো আপোনালোকে কিনি ল'ব পাৰিব। অন্তৰীষৰ কিবা কিবি বহুত অৰ্ডাৰ আছিলে, সেইখিনি ছাইড বাই ছাইড হৈ আছিলে। মই ক'লোঁ মোক অকণমান চিকেন চপ কৰি দিয়া, ভেজিটেবল চপ কৰি দিয়া। মিলেছ নুডল হ'লেও মই হাক্কা নুডলছৰ ৰেচিপিতে বনাম। চাইনিজ পেন এখনত তেল গৰম কৰিলোঁ, কণী এটা দিলোঁ, তাৰ ওপৰতে মই চিকেনখিনি দি দিলোঁ, চপ কৰিলোঁ। হাই ফ্লেমত দি পেলাই অলপ লৰাই আছোঁ। এতিয়া ইয়াত দিছোঁ মই হোৱাইট পেপাৰ, বগা জালুকৰ গুড়ি, ব্লেক পেপাৰ আৰু পাচলিখিনি দি দিছোঁ। অলপমান ভালকৈ লৰাই ল'ম। আচলতে চাইনিজ পেনত টছ কৰিলে খুব ধুনীয়াকৈ মিল খায়। মোৰ কিন্তু এই বৰ গধুৰ যে, পটককৈ নোৱাৰোঁ। পাতল হ'লে পাৰোঁ, এইখন বহুত গধুৰ। সেইকাৰণে অন্তৰীষকে কৰি দিবলৈ ক'ম আৰু তেতিয়া খাই বেছি ভাল পাব। খুব সুন্দৰকৈ আচলতে মিলি যায়। এয়া অন্তৰীষে টছ কৰি দিছে। আৰু হাক্কাত আচলতে চচ নাযায়, চচ নিদিয়ে বনাওঁতে। মই আজিনোমোটো ব্যৱহাৰ কৰা নাই কাৰণে সৰু ল'ৰা ছোৱালীয়ে খাব যে, মই অকণমান চয়া চচ দিছিলোঁ। আৰু ইচ্ছা কৰিলে তেওঁলোকে চচ লৈ খাব। আৰু এয়া মোৰ চিকেন হাক্কা নুডলছ ৰেডি। বনাই খাই চাবচোন, আপোনালোকেও খুবেই ভাল পাব। আৰু মই ছাৰ্ভ কৰি দিছোঁ এওঁলোকক। আমাৰ সৰু ভাগিনটো আহিছে, মানে গোট খালে হঠাতে বুলিও। ৰুবিহঁতো আহিলে। এইফালে ৰাতি আমাৰ ছোৱালী খানা কি বনালি? চিকেন অসমীয়া ষ্টাইলত বনাইছোঁ, একদম চিম্পলকৈ। কাৰণ বিকি আহিছে, সি ঝাৰখণ্ডত থাকে। সি মানে অসমীয়া খানাটো হেৰি কৰি থাকে, মিক্স কৰি থাকে। খাৰ খোৱালে, তাৰপিছত কি শাকৰ আঠখৰীয়া নে কি কৈছিলি? মিহলি শাকৰ আঠখৰীয়া। তাৰপৰা আকৌ আমলখিৰ জোল, তাৰপৰা লাই শাক বইল, ভাত। মানে দিনত পিঁয়াজ পাত দি আমলেট। পিঁয়াজ পাত দি আমলেট। আজি দিনত সেয়া খোৱালোঁ। তাৰপিছত মই ভিডিঅ' কৰিলোঁ। মই সামৰিছোঁ, এহেঁতৰ লগত লেকচাৰ পেলোঁগৈ। গোটেইকেইটা লেকচাৰ পিটি আছে, মই বনাই মেলি আজৰি হৈ গ'লোঁ। যাওঁ লেকচাৰ পিটোঁগৈ, বেলেগ ভাগৰ লাগিছে। বাইদেউ ছোৱালী ইমান কাম কৰিছে, তোমাৰ বেয়া লাগিছে নি? আজি মই বনোৱাৰ কাৰণে বোলে ইমান ধুনীয়া গোন্ধ ওলাইছে, বেলেগে বনালে ইমান ধুনীয়া গোন্ধ নোলায়। একেবাৰে একো নহয়, বাইদেউ এনিটাইম পাণ খাই থাকে। চুফাৰী, পাণ, লং এটা আৰু কি ল'বা? চফ চূণটো একো নাখায়, সেইটো অদ্ভুত পাণ। মইতো পাণ খাওঁ, পাণ চুফাৰী মিলি গৈছে। মই মিঠাপাতি পাণৰ চুফাৰী অকণ খাওঁ।
আৰু বাইদেউ এক অদ্ভুত মোৰ অৱস্থা একদম কঁকাল বিষত ৰ'ব পৰা নাই আজি দিনটো মই মানে যিখিনি কাম কৰিলোঁ গোটেই ঘৰৰ পকা চুকবিলাক ৰুকি ৰুকি চাফা কৰিলোঁ এজনী গালি পাৰিছে আছে নেকি পিঠি মানুহ জেঠাইৰ লগত সোমাই আছা দেখিছেনে বাৰু আৰু এখেত মানে মুখতে ৰখি আছে হয় নাই